দেখুৱাই এতিয়া নিবনুৱাৰ জীৱন সাৰ্থক কৰিছে বন্ধন বেংকে। আৰ্থিক সমস্যাত ভোগা যিসকল উদ্যমী লোক আছে তেওঁলোকৰ বাবে এতিয়া একমাত্ৰ ভৰসা হৈছে বন্ধন বেংক। নলবাৰীৰ যি বাহজানী অঞ্চল সেই বাহজানী অঞ্চলত বন্ধন বেংকৰ যি সহায় সেই সহায়ে এতিয়া চমকৰ সৃষ্টি কৰিছে। বন্ধন বেংকৰ পৰা ঋণ লৈ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি দেখুৱাইছে নিদৰ্শন। বিতংভাৱে এই মুহূৰ্তত খবৰ ঈশান নিউজৰ দৰ্শকৰ বাবে। আৰু সংস্থাপনৰ পথ দেখুৱাই নিবনুৱাৰ জীৱন সাৰ্থক কৰিছে বন্ধন বেংকে। আৰ্থিক সমস্যাত ভোগা উদ্যমী লোকৰ একমাত্ৰ ভৰসা এতিয়া বন্ধন বেংক। নলবাৰীৰ বাহজানী অঞ্চলত বন্ধন বেংকৰ সহায়ে দেখুৱাইছে চমক। বন্ধন বেংকৰ ঋণ লৈ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি দেখুৱালে নিদৰ্শন। গ্ৰিল চাটাৰিঙৰ দোকান দি মাহেকত 20ৰ পৰা 25ৰ পৰা 30,000 টকা এতিয়া উপাৰ্জন কৰিছে বহু যুৱক যুৱতীয়ে। শিপিনীয়ে আকৌ বন্ধন বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছে তাঁতশাল। গেলামাল দোকান দি মাহেকত উপাৰ্জন কৰিছে 50ৰ পৰা 60,000 টকা। বন্ধন বেংকৰ ঋণ লৈ সফল হৈছে বাহজানী অঞ্চলৰ 3,909 গৰাকীকৈ গ্ৰাহক। আৰু এইদৰে এতিয়া সংস্থাপনৰ পথ দেখুৱাই নিবনুৱাৰ জীৱন সাৰ্থক কৰিছে বন্ধন বেংকে। আৰ্থিক সমস্যাত ভোগা উদ্যমী লোকৰ এতিয়া একমাত্ৰ ভৰসা হৈছে বন্ধন বেংক। নলবাৰীৰ বাহজানী অঞ্চলত বন্ধন বেংকৰ সহায়ে এতিয়া এক চমকৰ সৃষ্টি কৰিছে। আৰু এইদৰে এতিয়া সংস্থাপনৰ পথ মুকলাবলৈ সমৰ্থ হৈছে বন্ধন বেংক। বন্ধন বেংকৰ ঋণ লৈ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি নিদৰ্শন দাঙি ধৰিছে একাংশই। সমান্তৰালকৈ গ্ৰিল চাটাৰিঙৰ দোকান দি মাহেকত 25ৰ পৰা 30,000 টকা উপাৰ্জন কৰিছে বহু সংখ্যক যুৱক যুৱতীয়ে। শিপিনীয়ে আকৌ বন্ধন বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছে তাঁতশাল। গেলামালৰ দোকান দি মাহেকত উপাৰ্জন কৰিছে 50ৰ পৰা 60,000 পৰ্যন্ত টকা। আৰু বন্ধন বেংকৰ ঋণ লৈ সফল হৈছে বাহজানী অঞ্চলৰ 3,909 গৰাকীকৈ গ্ৰাহক। আমাৰ হাতত এই সন্দৰ্ভত মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়াইছো। অনিল দাস। আপুনি বন্ধন বেংকৰ পৰা লোন লৈছিল? লৈছোঁ। কোনটো শাখাৰ পৰা? মই চান্দগুছি শাখাৰ পৰা। কিমান টকা লৈছিলে? মই প্ৰথমে লৈছিলোঁ 30,000 টকা, তাৰপিছত ল'লোঁ 50,000 টকা, এইবাৰ আৰু 40,000 টকা লৈছোঁ। মানে বন্ধন বেংকৰ ঋণ লৈ আপুনি ব্যৱসায় কৰি আছে? ব্যৱসায় ভাল। লোন বন্ধনটো বেয়া পোৱা নাই, ঠিকেই আছে। ব্যৱসায় খুবেই ভাল। আৰু এনেকুৱা লোন পাই থাকিলে ধৰক ভাল কামত ব্যৱহাৰ কৰিলে ভাল হয় আৰু। বা ময়ো আজিকালি দোকান যেতিয়াৰ পৰাই কৈছোঁ লোন লৈছোঁ বা বেয়া কামত ব্যৱহাৰ কৰা নাই, ভাল কামত ব্যৱহাৰ কৰিছোঁ, গতিকে মই ভাল বুলিয়ে কৈছোঁ আৰু। ভাল বন্ধন বেংকে যথেষ্ট সহায় কৰিছে? কৰিছে সকলোকে সহায় কৰিছে। যদি কোনোবাই লোনটো লৈ পেলাই ভাল ব্যৱহাৰ কৰিছে তেতিয়া আৰু বেছি ভাল হৈছে, আৰু যদি বেয়া ব্যৱহাৰ কৰিছে তেতিয়াতো আৰু বেয়াই হ'ব এইটো আৰু। কিস্তি সময়মতে মাৰিছোঁ কিস্তি সময়মতে দিছোঁ মই। আৰু এইখিনি মই ভাল বুলি ভালে আৰু। লোন বোলা বস্তুটো চবেই ভাল আৰু। লোন ব্যৱসায় আপোনাৰ কেনেকুৱা চলিছে? ব্যৱসায় ঠিকে আছে, ভালে চলি আছে ব্যৱসায়। নামটো? মোৰ নাম কনজ তালুকদাৰ। কিহৰ দোকান আপোনাৰ? মোৰ গেলামাল দোকান। আপুনি বন্ধন বেংকৰ কোনটো শাখাৰ পৰা লোন লৈছিলে? এইটো আমাৰ চান্দগুছি। কিমান টকা লোন লৈছিলে প্ৰথমতে? প্ৰথমতে আপোনাৰ মই 50,000 লৈছিলোঁ। এতিয়া নেক্সট বাৰ 1 লাখ ল'লোঁ, তাৰপিছত এইবাৰ 1.5 লাখ ল'লোঁ। এইবাৰ 1.5 লাখ। মানে অনুক্ৰমে আপুনি লোনটো বঢ়াই মানে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বন্ধন বেংকে কেনেকুৱা ধৰণে সহায় কৰিছে আপোনাক? এইটো মোৰ ভাল হৈছে। বেলেগত সেনেকুৱা সুবিধা নহয়। সেইটো মই মোৰ অলপমান দোকানখন ডেভেলপ কৰিব পৰা হৈছোঁ। সেই এখন দোকান মই বনাই আছোঁ তাতে। মানে আৰু এখন দোকান বনাই আছোঁ। এখন হেৰি কৰি মই হেৰি হ'ব কাপোৰ সিদিনাখনে সেইখন হেৰি কৰিম। মানে বন্ধন বেংকৰ পৰা ঋণ লৈ কৰিছে? আপোনাক যথেষ্ট সহায় কৰিছে। কিস্তি মাৰ্কত মাৰি আছে? মাৰি আছোঁ। কিমানমানকৈ কিস্তি যায় আপোনাৰ? মোৰ কিস্তি আপোনাৰ 5,600 কিমান টকা। কিস্তি দি আপুনি দোকান চলাত একোতো অসুবিধা হোৱা নাই? ধুনীয়াকৈ চলি আছে আপোনাৰ দোকান? ঠিক আছে। আপোনাৰ নাম কি বাইদেউ? শ্ৰীকিৰণ দাস। আপুনি ক'ৰ পৰা লোন লৈছিলে বন্ধন বেংকৰ? বন্ধন বেংকত লোন লৈছোঁ। কোনটো শাখাৰ পৰা? আমাৰ এইটো চান্দগুছি। কিমান টকাৰ আপুনি প্ৰথমতে লোন লৈছিলে? আগতে 60,000, তাৰপিছত 1 লাখ ল'লোঁ। 60,000 মাৰাৰ পিছত 1 লাখ লৈছোঁ। আপুনি লোন লৈ কি কৰিছে? শাল কৰিছে? এই বিজনেছ কৰিছোঁ শাল।
আৰু কেইখন আপোনাৰ শাল আছে তাঁতশাল? দুখন। কেনেকুৱা ধৰণে আপুনি কাপোৰ কেনেকুৱা ধৰণে বিক্ৰী কৰিছে, কি কৰিছে? এই এতিয়া মানুহ জিংকে বা সোনকে বেচিছোঁ, বেপাৰীক দিয়া নাই আৰু তাৰমানে 180 কৰিও বেচিছোঁ, 170 কৰিও বেচিছোঁ, সেনেহেন চিষ্টেমত বেচিছোঁ। আৰু কিস্তি মাৰি আছে? কিস্তি মাৰি আছোঁ। কিমানকৈ দিয়ে কিস্তি? মই কিস্তি 5,200 দিওঁ। আপোনাৰতো আকোতো অসুবিধা হোৱা নাই? আপুনি ইফালে বন্ধন বেংকৰ কিস্তি, ইফালে শালৰ আকোতো কেনেকুৱা ধৰণে চলিছে আপুনি? এনেই বিশেষ অসুবিধা হোৱা নাই, কিন্তু এতিয়া ঘৰটোৰ কাৰণে অলপমান জেগাটোৰ ঠেক কাৰণে অলপ হেৰি হৈছে, প্ৰব্লেম হৈছে। মানে আপোনাৰ ব্যৱসায় কৰাত বন্ধন বেংকে সহায় কৰিছে? বন্ধনে সহায় কৰিছে ব্যৱসায়টো। বেলেগত ক'তো লোন নাই, বন্ধন বেংকতে আছে? বন্ধন বেংকতে আছে। মোৰ নাম শ্ৰী ঘনশ্যাম বৈশ্য। আপুনি বন্ধন বেংকৰ কোনটো শাখাৰ পৰা লোন লৈছিলে? হয়, বন্ধন বেংকৰ চান্দৌচি শাখাৰ পৰা মই লোনটো লৈছোঁ। প্ৰথমতে মই মোৰ দোকানৰ ঠিকনা শোচনীয় আছিল, তাৰ পৰা মই পোনপ্ৰথমতে 50,000 টকা লওঁ। তাৰ পৰা মই অলপ মাল আনি পেলাই অলপ সামগ্ৰী আনি মই ক্ৰয় কৰোঁ। তাৰপিছত সেইটো পৰিশোধ কৰি 70,000 টকা লওঁ। তাৰপিছত সেইটো পৰিশোধ কৰি আজি মই 1,10,000 টকা লয়। বৰ্তমান মই দোকানখন পূৰ্ণাংগ অৱস্থাত পৰিণত হৈছে। মই বন্ধন বেংকৰ কৰ্মীবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধন বেংকে আপোনাক ব্যৱসায়টো সহায় কৰিছে, তাৰ কাৰণে মই তেখেতসকলক কৰ্মীবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিস্তি সময়মতে পৰিশোধ কৰি আছোঁ আৰু মই তেখেতসকলে চৰকাৰে দিবলগীয়া মোৰ 25,000 টকা মই লাভ কৰিছোঁ। মই ঋণটো সময়মতে দিয়াৰ কাৰণে চৰকাৰে দিবলগীয়া 25,000 টকাটো মোক মই পাইছোঁ আৰু তাৰ পৰা মই বেছি লাভান্বিত হৈছোঁ। বন্ধন বেংকে আপোনাক যথেষ্ট উপকৃত কৰিছে? হয়, যথেষ্ট উপকৃত কৰিছে। ব্যৱসায় কেনেকুৱা চলিছে আপোনাৰ? মোৰ ব্যৱসায় ভালেই চলিছে এতিয়া মোটামুটি। ইফালে কিস্তি বেংকৰ, ইফালে আপোনাৰ হেৰি একোতো অসুবিধা হোৱা নাই? মোৰ বৰ্তমান অসুবিধা হোৱা নাই, আৰু কিবা অসুবিধা হ'লে মোটামুটি মাজতে এজন আপোনালোকৰ বন্ধন কৰ্মী আহি কৈছে যে পইচা অলপ বেছিকৈ ল'ব পাৰিব আপোনালোকে, তেনেকৈ মোক মানে বিপদত আপোনাৰ প্ৰতিটো মুহূৰ্তত বন্ধন বেংক আছে আপোনাৰ চাব বুলি তেখেতসকলে মানে মোক এটা প্ৰতিজ্ঞা দিছে। আপোনালোকৰ চান্দকুছি শাখাৰ অধীনত কিমানমান মানুহক বাহজানী অঞ্চলত ঋণ প্ৰদান কৰা হৈছে? টোটেল 3,900 মান আছে। মানে প্ৰায় 4,000 মানুহক আপোনালোকে লোন দিছে। কিস্তিবিলাক কেনেকুৱা ধৰণৰ সময়মতে পৰিশোধ কৰি আছে মানুহবিলাকে? সময়মতে পৰিশোধ কৰি আছে। কেনেকুৱা ধৰণৰ মানুহবিলাকে মানে কাষ্টমাৰ আৰু কেনেকুৱা ব্যৱসায়ৰ লগত জড়িত? মানে ধৰি লওক আপোনাৰ এই যিগিলা আপোনাৰ এই হাউচ ৱাইফ, ধৰি লওক আপোনাৰ ৱেভিং আৰু প্লাছ আপোনাৰ এই গৰু পালন বা আপোনাৰ মানে চব বিজনেছৰে আছে। গেলামাল আছে? চব গেলামাল গোটেইখিনি আছে। ইণ্ডিভিজুৱেল বনাব আছে। সময়মতে কিস্তি পৰিশোধ কৰি আছে? কৰি আছে।